মুখ্যমন্ত্ৰী মহোদয় অহা 12 তাৰিখে মাজুলীলৈ আহিব, কিন্তু তথাপি আমি ধৰি লৈছোঁ যে তেওঁ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু মাজুলীৰ কাৰণে অতি সৌভাগ্য যে কালচাৰেল ইউনিভাৰ্চিটিখন ইমান ধুনীয়াকৈ গোটেইখন তৈয়াৰ হৈ উঠিছে, সেইটোও তেওঁ উদ্বোধন কৰিব। লগত আমি সকলোৱে বিচাৰি থকা আমাৰ ইণ্টিগ্ৰেটেড DC অফিচ কমপ্লেক্স, সেইটোও তেওঁ সেইদিনা উদ্বোধন কৰিব। লগতে আমাৰ মাজুলীৰ সদায় আৱেগৰ লগত জড়িত আমাৰ ৰাস্তা দুটা, যিটো আমাৰ যোৰহাট মাজুলী দলং আৰু আমাৰ চেলেক ধূনাগুৰি দলং, ইয়াৰে চেলেকত থকা যিখন প্ৰথম দলং সেইখন সম্পূৰ্ণ হৈ উঠিছে আৰু সেইখন আমি তেখেতৰ হাতে সেইদিনা উদ্বোধন কৰাম বুলি ভাবি আছোঁ। মই ভাবোঁ উদ্বোধন তেখেতে যদি কৰে, বাকী এপ্ৰ'চ ৰোডৰ কাম অলপ আছে, কিন্তু সেইখিনিও অতি সোনকালে হৈ যাব। আৰু লগতে যোৰহাট মাজুলী দলঙৰ কামখিনি সেইদিনা তেওঁ আৰু পুনৰ নিৰ্মাণৰ কাৰণে যি শুভাৰম্ভ কৰিব লাগে সেইখিনি কৰিব, আৰু কি যাৱতীয় নিৰ্দেশনা আমাক দি যাব যাতে কামখিনি সোনকালে কৰিব পাৰোঁ। আৰু লগতে দলংখন হৈ উঠিলে যিটো লগত হাইৱেটো লাগিব, সেই ৰাস্তাৰ কামৰো আধাৰশিলা তেওঁ স্থাপন কৰিব। আমি খালি কামটো যাতে ৰৈ নাযায়, কামটো যাতে অলপ এদিনো দেৰি নহয়, যিখিনি ঠাইত পাৰি আমি কাম ইতিমধ্যে আৰম্ভ কৰায়ে দিছোঁ। পুৰী অঞ্চলৰ পৰা আমাৰ 725 গৰাকী আত্মসহায়ক গোট, তেওঁলোকে একেদিনে আহি নাপায়, আৰু আগৰ দিনা আহিলেও 725 গৰাকী মহিলাক ৰখাটো যথেষ্ট কঠিন কাম। কিন্তু যেতিয়া আমি কথাখিনি আত্মসহায়ক গোটবিলাকৰ লগত পাতিছিলোঁ, সকলোৱে একেমুখে কৈছিলে যে আমি ঘৰত ৰাখিম। প্ৰত্যেকে তেনেকৈ সাজু হ'ল, আৰু 725 গৰাকী আত্মসহায়ক গোটৰ আহতগুৰি যি সদস্য, প্ৰত্যেককে আমাৰ আত্মসহায়ক গোটৰ পৰিয়ালবিলাকে এজন এজনকৈ, আৰু কোনোবাই যদি বেছি ডাঙৰ ঘৰ আছে 2-3জনো ৰাখিব, কিন্তু প্ৰত্যেকজনকে তেওঁলোকৰ নিজৰ আলহী হিচাপে সেইদিনা তেওঁলোকৰ ঘৰত ৰাখিব। মই ভাবোঁ এই আদৰ্শৰ কথাটো সমগ্ৰ অসমবাসীয়ে জানিব লাগে, সমগ্ৰ মাজুলীবাসীয়ে জানিব লাগে যে এইটো আমাৰ মাজুলীৰ গৌৰৱ। আমি মাজুলীৰ মানুহ এই ইমানখিনিলৈ চিভিলাইজেশ্যনৰ আমি ইমানটো ষ্টেজলৈ উঠি গৈছোঁ যে আমি 725জন মানুহ আহিব, আমি কোৱা নাই যে ক'ৰবাত বেলেগত ৰাখক, এইটো চৰকাৰী প্ৰগ্ৰেম, আপোনালোকে য'ত ৰাখে ৰাখক। আমি নিজৰ আলহী অহা বুলি গণ্য কৰি আমি তেওঁলোকক আমাৰ ঘৰত ৰাখিবৰ কাৰণে সাজু হৈছোঁ। মই ভাবোঁ এই কথাখিনি কিন্তু আপোনালোকে প্ৰচাৰ কৰিবই। মুখ্যমন্ত্ৰী মহোদয় অহা 12 তাৰিখে মাজুলীলৈ আহিব, কিন্তু তথাপি আমি ধৰি লৈছোঁ যে তেওঁ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু মাজুলীৰ কাৰণে অতি সৌভাগ্য যে কালচাৰেল ইউনিভাৰ্চিটিখন ইমান ধুনীয়াকৈ গোটেইখন তৈয়াৰ হৈ উঠিছে, সেইটোও তেওঁ উদ্বোধন কৰিব। লগত আমি সকলোৱে বিচাৰি থকা আমাৰ ইণ্টিগ্ৰেটেড DC অফিচ কমপ্লেক্স, সেইটোও তেওঁ সেইদিনা উদ্বোধন কৰিব। লগতে আমাৰ মাজুলীৰ সদায় আৱেগৰ লগত জড়িত আমাৰ ৰাস্তা দুটা, যিটো আমাৰ যোৰহাট মাজুলী দলং আৰু আমাৰ চেলেক ধূনাগুৰি দলং, ইয়াৰে চেলেকত থকা যিখন প্ৰথম দলং সেইখন সম্পূৰ্ণ হৈ উঠিছে, আৰু সেইখন আমি তেখেতৰ হাতে সেইদিনা উদ্বোধন কৰাম বুলি ভাবি আছোঁ। মই ভাবোঁ উদ্বোধন তেখেতে যদি কৰে, বাকী এপ্ৰ'চ ৰোডৰ কাম অলপ আছে, কিন্তু সেইখিনিও অতি সোনকালে হৈ যাব। আৰু লগতে যোৰহাট মাজুলী দলঙৰ কামখিনি সেইদিনা তেওঁ আৰু পুনৰ নিৰ্মাণৰ কাৰণে যি শুভাৰম্ভ কৰিব লাগে সেইখিনি কৰিব, আৰু কি যাৱতীয় নিৰ্দেশনা আমাক দি যাব যাতে কামখিনি সোনকালে কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।